পলাশৰঙী প্ৰণয়ৰ মাহ ফাগুনতে মুক্তি পাইছে নতুন অসমীয়া গীত মৰমে বিচাৰে কি। 21 ফেব্ৰুৱাৰীত কাহিলীপাৰাৰ কিউনিয়া ৰেষ্টুৰেণ্টত গীতটোৰ শুভমুক্তি অনুষ্ঠান আৰু গীতটোত সুৰ নিগৰাইছে ছাউণ্ড ইঞ্জিনিয়াৰ তথা কণ্ঠশিল্পী ডিজু বৰুৱা আৰু জনপ্ৰিয় গায়িকা গীতালী দেৱীয়ে। গীতটোৰ শুভ উন্মোচন কৰে সকলোৰে মৰমৰ কণ্ঠশিল্পী তৰালী শৰ্মাই আৰু অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা, মৌচম গগৈকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। ভাল লাগিছে আৰু এটা কথা এতিয়া মই ঘপককৈ কৰোঁতে মোৰ মনত পৰিল মতলীয়া ফাগুন আৰু সেইটো মই দি আৰম্ভ হৈছিল আৰু এইটো মৰমে বিচাৰে কি। তো আশা কৰিম সেই গীতটোকো যেনেকৈ গীতটিক যেনেদৰে ৰাইজে মৰম দিছিল আদৰ দিছিল এই গীতটোকো আদৰ দিব। তো খুব ভাল লাগিছে। মই আচলতে কেইবাটাও বছৰৰ পাছত এটি গীতৰ মই ভিডিঅ' সংস্কৰণ এটা মুকলি কৰি দিছোঁ ৰাইজৰ মাজলৈ। মই গীত কৰিছিলোঁ যদিও দুই এটা মাজে মাজে কৰি আছিলোঁ, কিছু ব্যক্তিগত সমস্যাৰ কাৰণে ফুল ফেজেডলি মই গীত কৰিব পৰা নাছিলোঁ। তো এটি মই খুব আশাৰে খুব কেইবাটাও মাহো পৰিকল্পনা কৰি এই বছৰটোত এটা মই গীত কৰিছোঁ আৰু গীতটো আজি মুকলি কৰি দিবলৈ পাৰে মই অত্যন্ত সুখী। সাংঘাতিক ভাল লাগিছে কাৰণ ইমান ধুনীয়া এটি গীত, মিঠা মানে সাংঘাতিক মিঠা গীত আৰু ডিজুৰ বা কম্পজিশ্যনবোৰ আগৰ পৰাই মোৰ ভাল লাগে। আমি ষ্টুডিঅ'ত এই গীতটিৰ মানে এনেকুৱা হ'ল বেলেগ এটা কম্পজিশ্যনৰ গান বেলেগক গোৱাই আছিলে, তাত মই শুনি পেলাই ক'লোঁ এইটো কম্পজিশ্যনটো কাৰ? কৈছে এইটো মোৰে হয়। তই বেলেগক যে গোৱাই আছ নিজৰ কৰিছনে নাই? এনেকৈ কৈয়ে মানে সেই এই গীতটি মৰমে বিচাৰে কি এই গীতটিৰ মানে উৎপত্তি হ'ল বুলি ক'ব লাগিব। গীতটো আৰম্ভণিতে শুনিছিলোঁ বহুত আগতে, কিন্তু আজি এতিয়া পূৰাকৈ চালেহে আচলতে ক'ব পাৰিম। মানে গুণগুণাব পৰা মানুহৰ গীত যেতিয়া ভাল লাগে তেওঁলোকে গুণগুণাই গাব লাগে আচলতে। বহু সময়ত সেই কথাবোৰ আমি পাহৰি যাওঁ। গতিকে মই আশা কৰিছোঁ ডিজুৰ গীতটোৱে সেই অনুভূতিটো মানুহক দিব যে কেতিয়াবা ব্যস্ততাৰ মাজতো অলপ সময় ৰৈ তেওঁলোকে গীতটো শুনক, গীতটো গুণগুণাওক আৰু সেইটোৱে প্ৰাপ্তি হ'ব। মই ভাবোঁ সেইটোৱে আটাইতকৈ ডাঙৰ আনন্দ চাগে ডিজুৰ কাৰণে হ'ব যে ব্যস্ততাৰ মাজত ডিজুৰ গীতটো কোনোবাই আওৰাইছে।